হোশিয়াৰপুৰ নামৰ এখন গাঁৱত অনিতা নিজৰ পৰিয়ালৰ লগত বাস কৰিছিল। অনিতা হাজি গাছি বৰ ভাল পাইছিল। হোশিয়াৰপুৰত প্ৰত্যেক মাহত এবাৰকৈ মেলা লাগিছিল, য'ত বেলেগ বেলেগ গাঁৱৰ মানুহ বস্তু বিক্ৰী কৰিবলৈ আহিছিল। অনিতাও নিজৰ বান্ধৱীসকলৰ লগত বজাৰলৈ যায়। আজিতো বজাৰত বেলেগে চমক আছে। চোৱা, নতুন নতুন দোকানদাৰ আহিছে। হয়, সেয়াইতো, আজিতো বহুত শ্বপিং কৰিম। অনিতা আৰু সীতা সেই দোকানটোত গৈ পালে, য'ৰ পৰা সিহঁতে সদায় গহনা কিনে। কিন্তু অনিতাৰ একো পচন্দ নহল। অনিতাই ওচৰত থকা এখন দোকান দেখা পালে। সেই দোকানটোৰ চমক অলপমান বেলেগে আছিল। সকলো বস্তুত এটা বেলেগ চমক আছিল। খুৰা, কিছুমান ধুনীয়া ধুনীয়া কাণফুল আৰু খাৰু দেখাওক। ভোলা তাইক ধুনীয়া ধুনীয়া কাণফুল আৰু খাৰু দেখালে। কিন্তু অনিতাই দূৰত থকা এযোৰ কাণফুল দেখা পালে আৰু তাই ভলু খুৰাক কৈ সেই কাণফুলযোৰ ললে। অনিতা, খুৰা, মোক সেই কাণফুলযোৰ দিয়ক। মাজনী, এই কাণফুলযোৰ বেচাৰ বাবে নহয়। অনিতাৰ বহুত জেদ কৰাৰ পিছত ভোলাই সেই কাণফুলযোৰ অনিতাক বিক্ৰী কৰি দিলে। বান্ধৱী দুজন নিজৰ কিনা কিনি কৰি ঘৰলৈ উভতি আহিল আৰু উভতি আহি অনিতা নিজৰ কিনা বস্তুবোৰ ট্ৰাই কৰিলে। অনিতাও তাতে থিয় হৈ নিজৰ কিনা বস্তুবোৰ ট্ৰাই কৰি আছিল। সীতা মনে মনে আছিল, কিন্তু অনিতাই কিবা শুনা পালে। অনিতাৰ পচন্দটোতো বৰ বেয়া। এনেকুৱা খাৰুনো কোন পিন্ধে? এয়া কি কৈ আছা তুমি সীতা? তোমাৰ মোৰ খাৰুযোৰ ভাল লগা নাই? সীতা আচৰিত হৈ গল। এয়া ভাবি কি যোন কথাটো তাই মনত কলে সেয়া অনিতাই কেনেকুৱাকে শুনা পালে। আৰে, মই কিবা বেলেগে কৈ আছিলো, মোক ক্ষমা কৰি দিয়া, মই নিজৰ ঘৰত যাওঁ। অলপ দেৰি পিছত অনিতা বজাৰলৈ গল। তাই বটগাছৰ তলত এজন অচিনাকি মানুহ বহি থকা দেখা পালে, যোনে নিজৰ মনত কিবা কৈ আছিল। এই গাঁৱৰ মানুহবোৰ ধনী যেন লাগি আছে। আজি ৰাতি 2-4টা ঘৰৰ পৰা চুৰ কৰি ইয়াৰ পৰা পলাই যাম। যেতিয়াই আশিছে অনিতাক দেখা পালে, তাই ঘূৰি গলে আৰু তেতিয়া কাণফুল অনিতাৰ কাণৰ পৰা পৰি গল। কাণফুলযোৰ পৰাৰ লগে লগে অনিতা আৰু আশিষৰ মনৰ কথা শুনা নাপালে। অনিতা যেতিয়াই কাণফুলযোৰ আকৌ পিন্ধিলে, তাই আশিষৰ কথা শুনা পালে। তাই মনে মনে ভাবিলে, তো এইবোৰ সকলো এই কাণফুলযোৰৰ বাবে হৈ আছিল। এয়াতো কোনো যাদুকৰী কাণফুল যেন লাগি আছে, যোনে মানুহৰ মনৰ কথা কয়। অনিতা গাঁৱৰ মানুহক চুৰ হোৱাৰ কথা আগতীয়াকৈ কৈ দিলে। সকলো গাঁৱৰ মানুহ লুকাই পেলাই আশিষৰ অপেক্ষা কৰি আছিল আৰু আশিষক ধৰি ললে। গোটেই গাঁও অনিতাৰ প্ৰশংসা কৰিলে। এনেকুৱাকৈয়ে অনিতা গাঁৱত বহুত বিপদৰ পৰা বচালে। এদিনাখন অনিতাৰ মায়ে অনিতাক সুধিলে, তুমি কেনেকুৱাকৈ গম পাই যোৱা মানুহৰ মনৰ কথা? মা, মই যেতিয়া বজাৰলৈ গৈছিলো, তেতিয়া মই এই কাণফুলযোৰ কিনিছিলো। যেতিয়াই এই কাণফুলযোৰ পিন্ধো, মই মানুহৰ মনৰ কথা শুনা পাওঁ। সৰিতা সদায়ৰ পৰাই মানুহৰ মনৰ কথা জানিব বিচাৰিছিলে। সৰিতা সেই কাণফুলযোৰ পিন্ধি ললে আৰু সাজি গাছি সুৰেশৰ ওচৰলৈ গল। শুনিছেনে, মোক কেনেকুৱা লাগি আছে? আৰে, তুমিতো সদায়ৰ দৰে বৰ ধুনীয়া লাগি আছা। নিজৰ ইচ্ছাৰ কাপোৰ পিন্ধে আৰু আহি মোক সোধে কি মোক কেনেকুৱা লাগি আছে। একদম ভাল লগা নাই। আচ্ছা, তো মই আপোনাৰ পচন্দৰ কাপোৰ নিপিন্ধো। বহুত অসুবিধা হৈ আছে না আপোনাক মোক লৈ। ঠিক আছে, এতিয়াৰ পৰা মই আপোনাৰ লগত কথা নাপাতো। এয়া কৈ সৰিতা ৰুমত গুচি গল। সুৰেশ ভয় খাই গলে। আৰে, সৰিতা কেনেকুৱাকৈ গম পাই গলে কি মই তাইৰ কথা কি ভাবি আছো? সুৰেশ সৰিতাৰ ওচৰলৈ গল, কিন্তু সি যেতিয়াই মনত কিবা ভাবে, সৰিতা সেয়া শুনি আৰু খঙত ৰঙা হৈ যায়। এয়া দেখি অনিতা বৰ চিন্তিত হৈ গল। কি ভাবি এই কাণফুলযোৰ আনিছিলো আৰু এয়া কি হৈ আছে? কাণফুলযোৰ বহুত ভাল কাম কৰিছে, কিন্তু ইয়াৰ বেয়াও বহুত আছে। যদি আমি এয়াই শুনি থাকো সদায় কি কোনে আমাৰ কথা কিমান বেয়া কৈ আছে, তেনেহলে এনেকুৱাকৈতো জীৱিত থকাটোৱে মুস্কিল হৈ যাব। সৰিতা আৰু সুৰেশৰ কাজিয়া শেষ কৰিবলৈ অনিতা সুৰেশৰ ওচৰলৈ গল আৰু তেওঁক যাদুকৰী কাণফুলৰ কথা কৈ দিলে। আৰু তেওঁক কলে, এতিয়া আপুনি যেতিয়াই মাৰ ওচৰলৈ যাব বা নগলেও মনত সদায় মাৰ কথা বহুত ভালকৈ কবা। মা এয়া শুনা পাব আৰু আপোনালোকৰ কাজিয়া শেষ হৈ যাব। সুৰেশ এনেকুৱাই কৰিলে আৰু সৰিতা আৰু সুৰেশৰ কাজিয়া শেষ হৈ গল। সৰিতা গম পাই গলে যদি তাই কাণফুলযোৰ পিন্ধিয়ে থাকে, তেনেহলে তাইৰ বাবে বিপদ হৈ যাব। এয়া ভাবি তাই কাণফুলযোৰ খুলি পেলালে।
ময়ো কেনেকুৱা কেঁচুৱাৰ দৰে কৰি আছিলো এই কাণফুলযোৰৰ বাবে। মই ভালদৰে জানো কি মোৰ স্বামীয়ে মোক কিমান মৰম কৰে। মোৰো কাণফুলযোৰৰ প্ৰয়োজন নাই। কাণফুলযোৰৰ বাবে মোৰ মা দেউতাৰ কাজিয়া হৈ গৈছিল। অনিতা সেই কাণফুলযোৰ সেই মেলাত থকা দোকানদাৰক উভতাই দিলে।